প্ৰথমতে এটা ভিডিঅ' চাই লওঁ তাৰপিছত কৈ আছোঁ যে এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি কেনেকৈ 1 মিনিটত বনাব পাৰিব একেবাৰে ফ্ৰীকৈ তেনেহ'লে ৰেডি হওক আজিৰ ভিডিঅ'ৰ বাবে ভাইয়া মই পঢ়ি এদিন ডাঙৰ অফিচাৰ হ'ব বিচাৰোঁ তই মাত্ৰ পঢ়া তোৰ সপোন মোৰ দায়িত্ব আলু নিজেই গৰীব ভনীয়েকক আকৌ অফিচাৰ বনাবা গৰীবী আমাৰ পৰিস্থিতি আমাৰ ভাগ্য নহয় ভাইয়া মোৰ পৰীক্ষাৰ বাবে আৰু কিতাপ লাগিব চিন্তা নকৰিবি ভনী কিতাপ মই যিকোনো প্ৰকাৰে লৈ আহিম চাওক আপোনালোকে হয়তো নিশ্চয় ভিডিঅ'টো চালে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' কিন্তু আপোনালোকে চুটকিমীয়া বনাব পাৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' এতিয়া খুবেই ভাইৰেল হৈ আছে আপোনালোকে বিশ্বাস হয়তো নকৰিব গতিকে মই আপোনালোকক লাইভ প্ৰুফ দেখাবলৈ চেষ্টা কৰিছোঁ আজি লাইভ প্ৰুফ দেখুৱাৰ পিছত মই দেখাইছোঁ যে এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি কেনেধৰণে বনাব ঠিক আছে মই পোনপ্ৰথমে আপোনালোকে ইউটিউবত মই এটা চেনেল দেখাই ল'ব বিচাৰিছোঁ এই চেনেলটো হৈছে এইটো আপোনালোকে চাওক এই চেনেলটো খোলা কিন্তু বেছি দিন হোৱা নাই এইটো ক্ৰিয়েট কৰা বেছি দিন হোৱা নাই আৰু এই চেনেলটোৰ টোটেল আপোনালোকে যদি চাই আজিৰ তাৰিখলৈ আপোনাৰ 22টা ভিডিঅ' আপলোড হৈছে আৰু ছাবস্ক্ৰাইবাৰ হৈছে কিন্তু এতিয়ালৈ 4130টা ছাবস্ক্ৰাইবাৰ হৈ গৈছে আৰু আপোনালোকে ভাবিছে ইমান কম ছাবস্ক্ৰাইবাৰ ঠিক আছে কম ছাবস্ক্ৰাইবাৰ মানে কি আপোনাৰ এই দিনটো এই চেনেলটোৰ বেছি দিনো হোৱা নাই ঠিক আছে আৰু এই চেনেলটোত যদি আপোনালোকে চাই যে আপোনালোকে ভাবিব পাৰে 4000 ছাবস্ক্ৰাইবাৰ হৈছে আৰু এইটো মনিটাইজ নহয় আপোনালোকে চাব পাৰে ইয়াতে জইন বটন আছে জইন বটন যোনটো চেনেলত থাকে সেইটো চেনেল গম পাব সেইটো চেনেল মনিটাইজ হৈ আছে ঠিক আছে আৰু বাকি চেনেলবিলাকত কিন্তু জইন বটন নাথাকে ঠিক আছে এতিয়া যদি মই যদি আপোনালোকক ভিডিঅ'বিলাকৰ বিষয়ে দেখাওঁ তেনেহ'লে আপোনালোকে দেখা পাব ইয়াতে যদি মই ফাৰ্ষ্ট এটা ভিডিঅ' আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ ইয়াতে আপোনালোকে চাওক পোনপ্ৰথমতে যদি আপোনালোকে চাই ইয়াতে 2 উইক অৰ্থাৎ 2 সপ্তাহ হৈছে এই ভিডিঅ'টো আপলোড কৰা আৰু ভিডিঅ'টোৰ যদি ভিউ চাই তেনেহ'লে আপোনালোকৰ মাথা বেয়া হৈ যাব 9.7 লাখ কিন্তু ইয়াতে ভিউ আহিছে আৰু তাৰ নেক্সট যদি চাই 4 দিনৰ আগত মাত্ৰ 4 দিনৰ আগত আপলোড কৰিছিলে সেইটো ভিউ আহিছে আপোনাৰ 3.3 লাখ ঠিক আছে যিহেতু এইটো চেনেলটো বহুত বেছি ছাবস্ক্ৰাইবাৰো নাই আপোনালোকে দেখিছে মাত্ৰ 4000 ছাবস্ক্ৰাইবাৰ আৰু কিন্তু ইয়াৰ চেনেলটোৰ ভিউ চাওক আপোনালোকে 3.3 লাখ আৰু এইটো চাওক 3 সপ্তাহৰ আগত অৰ্থাৎ 21 দিন বা 20 দিন হৈছে সেইটো হৈছে 2.7 লাখ আৰু এইটো হৈছে 4 উইক 1.5 লাখ এনেকৈ লাখত কিন্তু আপোনালোকৰ ভিউ আহি আছে ঠিক আছে গতিকে মই আজি আপোনালোকৰ কাৰণে ভাবিছোঁ যে এনেকুৱা ধৰণৰ কন্টেন্ট আপোনালোকে বনাই ভাল এটা ছাবস্ক্ৰাইবাৰ ভাল এটা ফলোৱাৰ কিন্তু গেইন কৰিব পাৰিব আৰু এই চেনেলটো কিন্তু খুলিছিলে 26 জুনত আপোনালোকে মই ভালদৰে আপোনালোকক দেখাই দিব বিচাৰিছোঁ আপোনালোকে হয়তো মিছা বুলি বহুতে ভাবি থাকে গতিকে এইবিলাক কন্টেন্ট নাচায় বা এইবিলাক ভিডিঅ' আপোনালোকে চাবৰ কাৰণে টান পায় এটা চাওক আপোনালোকে মাহ মাত্ৰ হৈ গৈছে 1 মাহত কিন্তু এটা ভাল ছাবস্ক্ৰাইবাৰ আৰু ভাল এটা কিন্তু ভিউ গেইন কৰি ভাল এটা ইনকমো কিন্তু এতিয়ালৈ গেইন কৰিছে ঠিক আছে আৰু আজি আপোনালোকক মই লাইভ প্ৰুফ আৰু ধুনীয়াকৈ বনাই দেখাম যে কেনেধৰণে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' বনাব পাৰিব ফ্ৰীকৈ দেখাম ঠিক আছে এতিয়া আপোনালোকক পোনপ্ৰথমতে লাগিব আপোনালোক ChatGPT তাৰপিছত নেক্সটটো লাগিব আপোনাক Flow AI ঠিক আছে দুটা এপ্লিকেশ্যন আপোনালোকক দৰকাৰ হ'ব তাৰ কাৰণে আপোনালোকে যাব লাগিব আপোনালোকৰ প্লে ষ্ট'ৰত ঠিক আছে প্লে ষ্ট'ৰত গৈ কিনে ইয়াতে চাৰ্চ কৰিব ChatGPT চাৰ্চ কৰিলে আপোনাৰ সন্মুখত এই এপ্লিকেশ্যনটো আহি যাব এইটো আপোনালোকে ইনষ্টল কৰি ল'ব ঠিক আছে তাৰপিছত লাগিব আৰু এটা এপ্লিকেশ্যন মই কৈছোঁ আপোনালোকক লাগিব Flow AI Flow বুলি যেতিয়া চাৰ্চ কৰিব ইয়াতে দেখা পাব Google Flow Beta এইটো কি কৰিব আপোনালোকে ইনষ্টল কৰি ল'ব ঠিক আছে এতিয়া আহো মেইন পইণ্টলৈ ঠিক আছে আপোনালোকে কেনেধৰণে এনেকুৱা ধৰণৰ ভিডিঅ' বনাব এতিয়া আপোনালোকে কি কৰিব লাগিব মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা টেলিগ্ৰাম চেনেলৰ লিংক থাকিব তাতে আপোনালোকে ক্লিক কৰিলে মোৰ টেলিগ্ৰাম চেনেলটোত আপোনালোকে ডাইৰেক্ট জইন হৈ যাব আৰু এই ভিডিঅ'টোৰ লিংক সেই টেলিগ্ৰাম চেনেলত দিয়া থাকিব আৰু তাতেই আপোনালোকৰ তলতেই আপোনালোকে এটা প্ৰম্পট পাব কালি এজনে মোক কমেন্ট কৰিছিলে দাদা ইয়াতে বহুত প্ৰম্পট আছে কোনটো প্ৰম্পট কিহৰ হয় গম নাপাওঁ চাওক আপোনালোকে ভালকৈ মই কৈ দিছোঁ যোনটো ভিডিঅ' আপোনালোকে দেখা পাব তাতে ভিডিঅ'টোৰ ছবিও দেখা পাব সেই ভিডিঅ'টোৰ তলত যিটো প্ৰম্পট থাকিব সেই ভিডিঅ'টোত মই যিখিনি কথা কৈছোঁ তাৰ প্ৰম্পটটো তাতেই থাকিব ঠিক আছে গতিকে আপোনালোকে এই ভিডিঅ'টোৰ লিংক তাত পাব তাৰ লিংকৰ যিখন ফটো থাম্বনেইল দেখিব তাৰ ভিডিঅ'টোৰ তলতেই কিন্তু আপোনাৰ এই আজিৰ ভিডিঅ'ৰ প্ৰম্পটটো আপুনি পাই যাব ঠিক আছে প্ৰম্পটটো ক'ৰ পৰা তাৰ পৰা কপি কৰি আনি আপোনালোকে ChatGPT খুলি ল'ব খুলি লোৱাৰ পিছত ChatGPTত আপোনালোকে সেই মাষ্টাৰ প্ৰম্পট ইয়াতে পেষ্ট কৰি দিব যেতিয়া পেষ্ট কৰি দিব আপোনাক কি কৰিব ChatGPT 10টা এনেকুৱা ষ্টৰী কন্টেন্ট আইডি আপোনালোকক দি দিব ঠিক আছে মই ভালদৰে কৈ আছোঁ আপোনালোকে ভালদৰে শুনি যাওক ঠিক আছে ভালদৰে চাই যাওক তেনেহ'লেহে কিন্তু আপোনালোকে বনাব পাৰিব এতিয়া ধৰি লওক ইয়াতে আপোনাৰ লিখা আছে ভাইৰেল টাইটেল ঠিক আছে টাইটেলটো এনেকুৱা ধৰণৰ হ'ব লাগে মেইন ষ্টৰিটো এনেকুৱা হ'ব
তাৰপিছত কি হ'ব বিলাহী হ'ব আলু হ'ব বেংগন হ'ব ৰোল কাৰ হ'ব এনেকুৱা ধৰণে লিখা থাকিব ঠিক আছে আৰু যদি কণ্টেণ্ট 2টোত চাই কণ্টেণ্ট 2টো ভাইৰেল আইডিয়াটো এনেকুৱা হ'ব এনেকুৱা ধৰণে ধুনীয়াকৈ লিখা থাকিব আপুনি যিহেতু মই ধৰি লওক আপুনি বেলেগ লেংগুৱেজতো বনাব পাৰে যদি হিন্দীত নবনায় অসমীয়াতো বনাব পাৰে বেংগলীতো বনাব পাৰে আপুনি যিটো লেংগুৱেজত বনাব বিচাৰে সেইটোৱে বনাব পাৰিব এতিয়া কথাটো হ'ল মোক 10টা কণ্টেণ্ট আইডিয়া কি কৰিলে দি দিলে ঠিক আছে এতিয়া কথাটো হ'ল মই ধৰি লওক মোৰ 10 নম্বৰ কণ্টেণ্ট আইডিয়াটো মোৰ ভাল লাগিলে ঠিক আছে মই ইয়াতে ডাইৰেক্ট এনেকৈ এইটো এনেকৈ কপি কৰিম কপি কৰি কি কৰিম ইয়াতে ডাইৰেক্ট এনেকৈ পেষ্ট কৰি চেণ্ড কৰি দিম চিম্পলি যেতিয়া চেণ্ড কৰি দিম কি কৰিব ধুনীয়াকৈ আপোনাৰ কাৰণে কি আপোনাৰ কাহানীত কাৰ মানে ৰোল থাকিব কি থাকিব গোটেইখিনি ই আপোনাক কৈ দিব যে এনেকুৱা আছে আপুনি কি কৰিব তো হ'বনে তেতিয়া আপুনি কি কৰিব যদি হয় আপুনি চাই ল'ব ইয়াতে কথাখিনি হৈছে নে নাই ভাল হৈছে নে নাই মই ইয়াতে একো চোৱা নাই জাষ্ট আপোনালোকক দেখাবৰ কাৰণে কৈছোঁ কৰি আছোঁ গতিকে আপোনালোকে ইয়াৰ পৰা চাই ল'ব যদি হৈছে তেনেহ'লে অ'কে লিখিব যদি হোৱা নাই বোলে অমুকটো হোৱা নাই বুলি লিখি দিব ঠিক আছে যদি হৈছে মই কি কৰিম অ'কে বুলি চেণ্ড কৰি দিম চিম্পলি যেতিয়া অ'কে বুলি চেণ্ড কৰিম অ'কে বুলি চেণ্ড কৰাৰ লগে লগে আপোনালোকে দেখিছে পাৰ্ট 1 10 ছেকেণ্ডৰ AI ভিডিঅ' প্ৰম্পট কিন্তু মোক দি দিলে ই লগালগ দি দিলে এতিয়া মই কি কৰিম ইয়াৰ ঠিক আছে ইয়াৰ পৰা কপি কৰিব কপি কৰাৰ পিছত আপোনালোকে ফ্লো AI খুলিব ফ্লো AI যেতিয়া খুলিব আপোনাৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখা পাব ইয়াতে আপোনালোকে যিকোনো এটা ইমেইল আইডি দি লগইন কৰি ল'ব লগইন কৰি লোৱাৰ পিছত আপোনালোকে কিন্তু ইয়াতে 50 ক্ৰেডিটহে আপোনালোকে পাব ঠিক আছে 50 ক্ৰেডিট পালে আপুনি কিন্তু 3টা ভিডিঅ'হে বনাব পাৰিব যদি আপোনাৰ প্ৰ' ছাবস্ক্ৰিপশ্যন আপুনি ল'ব বিচাৰে তেনেহ'লে আপোনাৰ যিকোনো এটা জিঅ' চিম আপোনাৰ যদি জিঅ' চিম নাই আপোনালোকৰ ঘৰৰ বা ঘৰৰ পৰিয়ালৰ যদি কাৰোবাৰ জিঅ' চিম আছে তেখেতে যদি 349 এটা ৰিচাৰ্জ কৰিছে তেখেতৰ নাম্বাৰটোৱে থ্ৰুৱেদিও হ'লেও আপুনি কি কৰিব পাৰিব প্ৰ' ছাবস্ক্ৰিপশ্যনটো ল'ব পাৰে ঠিক আছে যদি প্ৰ' ছাবস্ক্ৰিপশ্যনটো ল'ব নাজানে তেনেহ'লে মোক কমেণ্ট কৰিব মই আপোনালোকক কৈ দিম যে কেনেধৰণে কৰিব লাগে নেক্সট এটা ভিডিঅ' ঠিক আছে ইয়াতে দেখিছে আপোনালোকে খুলি লোৱাৰ পিছত নিউ দেখিছে নিউ অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ সময় মই বাৰম্বাৰ আপোনালোকক অলপ সময় লোডিং হ'ব অলপ সময় কিন্তু আপোনালোকে ৱেইট কৰিব লাগিব এই ফ্ল' যিটো ভিডিঅ' বনাই আপোনালোকে ৱেবছাইটতো যায় কৰিব পাৰে তাত কিন্তু অলপ ডেস্কটপ ছাইড কৰি ল'ব লাগে তাত অলপ প্ৰব্লেম দেখা যায় তাৰ কাৰণে মই আপোনালোকক এপ্লিকেশ্যনটো সদায় দেখাওঁ ঠিক আছে ইয়াতে দেখিছে ইমেজ অপশ্যনত ক্লিক কৰিব যিহেতু মই ভিডিঅ'ত ক্লিক কৰিম ভিডিঅ' বনাম ভিডিঅ'ত ক্লিক কৰিলোঁ আৰু এতিয়া কিন্তু আজি এটা ছেটিং আপোনালোকে সলনি কৰিব লাগিব যিহেতু মই এইটো ৰিল টাইপৰ ভিডিঅ' বনোৱা নাই মই লং টাইপৰ ভিডিঅ' কথা কৈ আছোঁ অৰ্থাৎ লং ভিডিঅ' আপোনালোকে বনাব পাৰিব লং ভিডিঅ'ত কিন্তু আৰ্নিঙো বেছি হয় আপোনালোকে গম পায় ইয়াতে দেখিছে 9:16 হৈ গৈছে কিন্তু মোক আজি মই বনাম আজি 6:9 ঠিক আছে 16:9 মই 16:9 ক্লিক কৰিলোঁ ইয়াতে মই 1x1 থাকিব দিম কাৰণ এটা ভিডিঅ' মোক আউটপুট লাগে আৰু ইয়াতে দেখিছে 10 ছেকেণ্ড মই 10 ছেকেণ্ড কৰি দিম ঠিক আছে আৰু মডেলটো অমনিফ্লাছে থাকিব ঠিক আছে এতিয়া মই যোনটো কপি কৰি আনিছিলোঁ সেইটো ইয়াতে পেষ্ট কৰি দিম পেষ্ট কৰি দিয়াৰ পিছত চেন অপশ্যন দেখিছে চেন অপশ্যনত আপোনালোকে চিম্পলি ক্লিক কৰি দিব ঠিক আছে আৰু যেতিয়া ক্লিক কৰি দিব আপোনালোকে দেখা পাইছে আপোনালোকৰ সন্মুখত দেখিছে এটা ভিডিঅ' জেনেৰেটিং হৈ আছে কিন্তু আজি দেখিছে কেনেকুৱা ধৰণে ভিডিঅ'টো জেনেৰেটিং হৈছে যদি আপুনি পোৰ্ট্ৰেট মোডত কৰিলে হয় বা আপোনাৰ ৰিলছ টাইপৰ কৰিলে হয় তেনেহ'লে এনেকৈ দীঘলীয়াকৈ ওলালে হয় ঠিক আছে অলপ সময় ৱেইট কৰোঁ যে ইনো কি ভিডিঅ' আউটপুট দিয়ে আপোনালোকক দেখাই আছোঁ অলপ সময় ৱেইট কৰি লওঁ চাওক ই কমপ্লিটলি মোক এটা ভিডিঅ' আউটপুট দি দিলে এতিয়া মই কি কৰিম ইয়াতে ক্লিক কৰি দিম ঠিক আছে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাইছে ধুনীয়াকৈ ভিডিঅ'টো আহি গ'ল চাই লওক अरे आलू तेरी बहन स्कूल खोलेगी पहले अपना टूटा घर तो संभाल ले गरीबी हमारे घर में है बैंक लेकिन हमारे सपनों में नहीं भैया एक दिन मैं गरीब बच्चों के लिए ঠিক আছে এই ভিডিঅ'টো কি হ'ল অলপ সৰু হ'ল মানে 10 ছেকেণ্ডৰ হ'ল কিন্তু আউটপুট আপোনালোকে দেখিছে কিমান ধুনীয়া এটা আউটপুট আমাক দি দিলে আৰু এতিয়া কি কৰিব আপোনালোকে চিম্পলি মই দেখাই আছোঁ আপোনালোকে হয়তো ভাবিছে যে এই 10 ছেকেণ্ড লৈ কি কৰিম যিহেতু আধৰুৱাই হ'ল দেখাই আছোঁ আপোনালোকে ৱেইট কৰক ঠিক আছে ইয়াত দেখিছে তিনিটা ফুটত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত দেখিছে ডাউনলোড অপশ্যন ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আজিকালি এই ভিডিঅ' ডাউনলোড অপশ্যনটো নতুনকৈ আহি গৈছে ইয়াতে 720 আৰু 1080p আহি গৈছে ঠিক আছে আপোনালোকে যোনটোত ডাউনলোড কৰিব বিচাৰে সেইটোতে ডাউনলোড কৰিব পাৰিব ঠিক আছে যদি আপোনাৰ 1080 লাগে HD ডাউনলোড কৰিব বিচাৰে পাৰিব যদি আপোনাৰ অৰিজিনেল চাইজ লাগে 720 সেইটো ডাউনলোড কৰিব পাৰিব ডাউনলোড অপশ্যনত ডাউনলোড টিপি দিলে আপোনাৰ ভিডিঅ' ডাউনলোড হৈ যাব ঠিক আছে এতিয়া কি হ'ল যিহেতু এটা পাৰ্ট 1 টাইপত হৈ গ'ল অৰ্থাৎ 10 ছেকেণ্ড পিছৰ কথাখিনি নাহিলে গতিকে কি কৰিব আপুনি নেক্সট আপুনি যাব ChatGPT যোৱাৰ পিছত ইয়াতে দেখিলে আপোনালোকে কি কৰিলে ইয়াতে পাৰ্ট 1 বুলি দিছে আপোনালোকে চাব পাৰে ইয়াতে পাৰ্ট 1 বুলি দিছে এতিয়া কি কৰিব আপোনাৰ যদি নেক্সট চিনি লাগে আপোনালোকে ইয়াত লিখিব পাৰ্ট 2 ঠিক আছে পাৰ্ট 2 চিম্পলি লিখি আপোনালোকে চেন অপশ্যন দেখিছে চেন অপশ্যনত টিপি দিয়ক যেতিয়া পাৰ্ট 2 বুলি লিখি দিব আপুনি ইয়াতে চাওক পাৰ্ট 2 কিন্তু আকৌ আপোনাৰ
তাত কি হ'ল নেক্সট যিখিনি কথা আধৰুৱা হৈছিলে তাৰ পৰা কিন্তু আকৌ আহি গ'ল এতিয়া কি কৰিব আপুনি গোটেইখিনি ইয়াৰ পৰা কপি কৰিব কপি কৰি আকৌ আপুনি ফ্লোত যাব ফ্লোত ইয়াত গৈ আপুনি ধুনীয়াকৈ ইয়াতে গৈ পেষ্ট কৰি দিয়ক পেষ্ট কৰি চেণ্ড কৰি দিয়াৰ পিছত আপোনাৰ নেক্সট পাৰ্টটো আকৌ ই বনাই দিব ঠিক আছে এনেকৈ ধৰণে আপুনি গোটেইকেইটা ভিডিঅ' বনাই গোটেইকেইটা যেইটা পাৰ্ট কৰিব বিচাৰে 5টা পাৰ্ট কৰিব বিচাৰে 6টা 10টা যেইটা কৰিব বিচাৰে সেইটা বনাই আপুনি ধুনীয়াকৈ ভিডিঅ' এডিটৰত গৈ এডিট কৰি কিনে আপুনি আপলোড কৰিব পাৰিব ঠিক আছে আজি চিম্পলি একদম একেবাৰে সহজতে আপোনালোকক দেখালোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে যোনসকল নেকি এনেকুৱা ধৰণৰ ভিডিঅ' বনাই ভাল এটা আৰ্নিং কৰিম বুলি ভাবি আছে তেখেতলোকৰ যাতে এই ভিডিঅ'টোৰ পৰা উপকাৰ হয়